আৰু আচলতে অকলে মই এক্টিং কৰা নাই হয় হয় অকলে মই কেতিয়াও এক্টিং কৰা নাই হয় তুমিও মোৰ লগত এক্টিং কৰিছা হয় মনত আছেনে আছে 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 গতিকে মই নাভাবো যে অকলে চেতনা দাসে কৰি যাম আৰু মই এইটোও নাভাবো মই ফালি দিম সাংঘাতিক কৰিম এইটো ৰোল এনেকে যে ভাবে সেইটো মোৰ মনত কেতিয়াও নাই আপুনি কেতিয়াও নাভাবিলে নে যে বাহিৰত গৈ পেলাই নাটক শিকো তেনেকে হেৰিখন গুচি গ'ল নাই ভাবা নাই নাই ভাবা ন ভাবা নাই এই কথাটো মোকো কৈছিলে হয় মোকো সুধিছিলে যে NSD নেশ্যনেল স্কুল অফ ড্ৰামা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত তুমি যাব খোজা নেকি কিন্তু সুধিছিলে যে ইয়াত ইমান শুনি আছে নাটক ভাল পোৱা ছোৱালীজনী দেখিছে নে বিয়া কৰাৰ কাৰণে কিজানি তাই বন্ধ হৈ গ'ল সেইকাৰণে ভাবে দিল্লীত আৰু যদি তুমি যেতিয়া এয়াৰফৰ্চত কাম কৰিছিলা ৰাডাৰ অপাৰেটৰ আছিলা তেতিয়া তুমি যদি তাত থাকিলাহেঁতেন মই দৌৰি গলোহেঁতেন তাত তোমাক লগ পালোহেঁতেন সেইটো সঁচা কথা ক'বলৈ হ'লে ডাইলগ এটাও ইফাল সিফাল নোহোৱাকে কৰিব লগা হ'লে ভৱেন শইকীয়া ছাৰ আৰু ইফালে টেকনিকেলি যদি চিন্তা কৰোঁ জানু বৰুৱা তেওঁলোকৰ লগতো মই এক্টিং কৰিছোঁ তেওঁলোকৰ মানে পৰিচালনাত সেইখিনি কৰি মই নিজকে সৌভাগ্যৱতী বুলিয়ে ভাবো কেতিয়াবা আপোনাৰ এনেকুৱা ভয় হয় নেকি বাইদেউ যে মই অকলশৰীয়া হৈ যাম নেকি কোনোবা দিনা এনেকুৱা ভাৱ হয় নেকি বাৰু নহয় ন নাই অসমৰ ৰাইজে কাৰণ মোৰ এওঁৰ পৰিয়ালটোৰ কথাও কৈছো বা মোৰ মাহঁতৰ পৰিয়াল আছে অকল যে পৰিয়াল মোৰ সেই দুটাই নহয় তাতোকৈ গোটেই অসমবাসী ৰাইজে মোক কোনোবাই মোক বচাই দিবই কিন্তু জয়ন্ত দাৰ মুখেৰে মই কেতিয়াবা শুনো আপোনাৰ কথা আৰু আপুনি তেখেতক বোলে প্ৰথম নাটক কৰিবলৈ আনিছিলে হয় নেকি ক'ত লগ পাইছিলেনো প্ৰথমতে আপুনি এই যে ৰেলিঙত বহি থাকে জোৰপুখুৰী পাৰ দীঘলী পুখুৰী পাৰ ৰেলিঙত বহি থাকে আৰু কেতিয়াবা মন গলে নাটক চাবলৈ আহে নাটক চাই থাকেহি তেনেকে মই কৈছো এইটো তমল বাইদেউ ল'ৰা তমল বাইদেউতো নাটক কৰিছিলে তাৰপিছত পঞ্চৰত্ন বুলি এখন নাটক আছিলে দুলালদাৰ ডাইৰেকশ্যনত প্ৰেছ ক্লাবত আমি ৰিহাৰ্চেল কৰি আছো তাৰপিছত বৰ ডাঙৰ কথা হ'ল ইটো ল'ৰা মাতি আনে দুলালদাৰ চাই নহব আকৌ ইটো মানে নহব বোলো দাদা এটা ল'ৰা মাতি আনি চাম নেকি কাক কোনোবা ল'ৰাক মাতা তুমি এনেকে কৈছে তাৰপিছত মই কৈছো তেতিয়া এই ৰাজু মানে ৰেলিঙত মই যে কৈছো আমাৰ নাটক বেয়া হলে চিঞৰা ল'ৰাও আছে তাক বোলো এনেকুৱা ল'ৰা এটা আছে সি তাত বহি থাকে তাক মাতি আনি কলো আছোন এনেকৈ ৰাম তাৰপিছতো ডাইলগ যে ইমান মুখস্থ কৰিব লাগে ৰাজুৱেতো ভাবা নাই ইছৰাম কি হব তাৰপিছতো দুলাল দাই কুকুৰ পিঠা গালি চবকে অকল যে ৰাজুক পাৰে তেনেকুৱা নহয় ৰাজু কৈ আছে তাৰমানে জয়ন্ত দাসক আমি সকলোৱে ৰাজু বুলিয়ে ঘৰত মতা নাম ৰাজু আমি ৰাজু দা বুলি মাতো বাইদেউহঁতে ৰাজু বুলি মাতে তেখেত নাই সেইকাৰণে আমি তেখেতৰ বিষয়ে আমি অকণ ধেৰ কথা আছে ৰাজু ঠিক তেনেকুৱাকে আকৌ হেৰি সি তাক মানে গোটেই ডাইলগ খিনি মুখস্থ কৰি আহিবা ইমান ধুনীয়া কৰিছিলে সেই ৰোলটো খুব ভাল কৰিছিলে সেই প্ৰথম আৰম্ভণি নেকি তেখেতৰ সেই আৰম্ভণি তাৰপিছত সি যে কৰে তাৰপিছত দুলাল দা তাৰ সৰু ৰুমটোত তাৰ মানে একদম মতিভ্ৰম হোৱাৰ নিচিনা যেনিয়ে যায় তেনিয়েকে ডাইলগ বিলাক ইফালে গ'লে গোটেই ডাইলগ বিলাক মোক কয় এই বুজনীয়ে মোক কিহত ফচালে বোলে এনেকে থাকে কৈছে তাহাঁতি কিহত ফচালে মোক কৈছো এতিয়া নাটকখনতো আৰু বেলেগ হ'ব নোৱাৰে এইকেইটাই মানুহ হৈ ভালকে কৰিব লাগিব তাৰপিছত সি মানে ইণ্টাৰেষ্টটো আহি গ'ল ডাইলগ মুখস্থ নাথাকিলে তাৰ ৰুমটোৰ চাৰিওফালে ডাইলগ বিলাক লিখি পেলাই থৈ দিছে লিখি থৈ দিছে একেবাৰে গোটেই চেলোটেপ দি মাৰা আছে তাৰ ৰুমটোত গোটেই সেইটো সোমালে যেয়ে দেখিছে সিয়ে গম পাব ৰাজু ডাইলগ সেইবিলাক ফাৰ্ষ্ট চিনত কি আছে ছেকেণ্ড চিনত কি আছে গোটেইবিলাক বেচাৰা মানে ইমান বেজাৰ লাগে কথাটো ভাবিলে কিয় ডেডিকেটেড হয় একদম আৰু যি নহওক বাইদেউহঁতেওতো নাটক কৰিছিলে গতিকে সেইটো থাকি গ'ল তাৰ বহুত পিছত নেকি ৰাজু দা আপোনাৰ লগত চাকৰি কৰা নহয় সেইটো কৰোতে তাৰ চকুত পৰিলেই নহয় আমাৰ এই ল'ৰাটো অমুক কৰিব তমুক কৰিব তেনেকুৱা হ'ল তাৰ পিছত আমি যিখন হেৰি
আৰু তেনেকুৱা যিখন নাটকত এনেকুৱা ল'ৰা এটা লাগিব এনেকলে ৰাজুতো সেইটো কৰিলে তেনেকুৱা গোটেইবিলাক নাটক কৰি কৰি তাৰপিছত আৰু এখন নাটক আছিলে অভাৰ ব্ৰিজ অভাৰ ব্ৰিজত এই অভাৰ ব্ৰিজ প্ৰবীণ ফুকনৰ আছিলে আচ্ছা অভাৰ ব্ৰিজখন আমি কৰোঁতে মানে গোটেইবিলাক এই ব্ৰিজখনৰ ওপৰত মানে গোটেই গানা বাজনা কলকাতা ব্ৰিজৰ তলত যে ঘৰবিলাক থাকে এই এনেকুৱা হেৰি লগোৱা কি কৈ কৈ শেষ নহ'ব জানানে এই যে হেৰিবিলাক কি জোপৰপতি টাইপ আৰু জোপৰপতি টাইপৰ এই হেৰি বাঁহৰ যে এইবিলাক এনেকুৱা থাকে তাতে আছিলে তেতিয়া হেৰি বীণা ভাৰতী তেতিয়া পিছত আহিছে গোপী কাকি কাকি কৰিছে আৰু মই আঙুৰি আৰু ময়ূৰী মই আৰু হেৰি কি কয় গদ্যাঞ্জলি আমাৰ দুজনী দেই তাৰপিছত আছে আৰু গদ্যাঞ্জলি বাইদেউ আপোনাৰ লগৰ সমানে বয়স নেকি নহয় নহয় সৰু সৰু ন সৰু তেতিয়া কি হৈছিলে গদ্যাঞ্জলি আৰু মোৰ মানে এটা মানে আঙুৰি ময়ূৰী কাজিয়া জোপৰপতি কাজিয়া একদম এনেকুৱা গালি পাৰিছো ন গোটেই ওপৰৰ পৰা মানুহ নামি আহিলে নামি আহিলে আৰু তাৰপিছত গোটেই মানুহবিলাক গোটেই কি হ'ল মানে নাটকেই কৰিছে এনেকুৱা তাৰপিছত দুলালে ভাবিলে আৰে চুৰুৱাতটো দেখোন এনেকেই কৰিব পাৰি মানে এইটো কাজিয়াৰ পৰা হওক দুলালে চেঞ্জ কৰি দিলে দি পেলাই ক'লে এইটো আঙুৰি ময়ূৰী কাজিয়া কৰিলে তাৰ পৰা আৰম্ভ হ'ল সেইটো আৰম্ভ হ'লে এনেই চাবলৈ গ'লে ঈশ্বৰৰ কৃপাত নাপায় আৰু সেই নাটকখনত তেনেকুৱা কৰিবলগীয়া কি কৰিম আমি নিজেই ভবা নাছিলো কিন্তু সেইখনে হাইলাইট কৰিলে ভাল কৰিলে আৰু পৰেশ গোস্বামীহঁত পিছৰবাৰ আহিছে আপোনাৰ আপোনাৰ মানে চাকৰি কালতে মানে কেইবাটাও বেষ্ট গৈছে তাৰমানে তাৰমানে আমি প্ৰথমবাৰত মই প্ৰাঞ্জল ৰবীন নায়ক আছিলে খালেক চৌধুৰী ঢুকালে এতিয়া খালেক চৌধুৰী আছিলে আৰু মই ৰুণু দেৱী আৰু হেৰি কি পূৰ্ণিমা বাইদেউ আমি ফাৰ্ষ্ট বেষ্ট তেওঁলোক গ'লগৈ NSD লৈ গ'ল পূৰ্ণিমাও গ'ল প্ৰাঞ্জলো গ'ল তেনেকে গ'লগৈ আৰু তাৰ পিছত আকৌ ইহঁত আহিলে বীণা পাৰুতী অবিনাশ শৰ্মা বীণা পাৰুতী ৰাজুদাও তেতিয়া জইন কৰিছে নেকি ৰাজুদা অকণমান পিছত নেকি জয়ন্তদা অকণমান পিছত হয় আপুনি কেতিয়াও নাভাবিলে নে যে বাহিৰত গৈ পেলাই নাটক শিকো তেনেকে হেৰিহঁত গুচি গ'ল ভাবা নাই এই কথাটো মোকো কৈছিলে মোকো সুধিছিলে যে NSD নেশ্যনেল স্কুল অফ ড্ৰামা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত তুমি যাব খোজা নেকি সুধিছিলে যে ইয়াত ইমান শুনি আছে নাটক ভাল পোৱা ছোৱালীজনী দেখিছে নে বিয়া কৰাৰ কাৰণে কিজানি তাই বন্ধ হৈ গ'ল সেইকাৰণে ভাবে মই কৈছো নাই দুলাল দাক যেতিয়া পাইছো দুলাল তেতিয়া দুলাল ৰয় বুলিলে বিখ্যাত গতিকে দুলাল ৰয়ক পাইছো গতিকে মোৰ শিকিবলৈ হলে মই দুলাল দাই যিবিলাক শিকাব আমাক নাটকত মনোযোগ দিলে তাতেই শিকিম আৰু মই ঘৰ এৰি তেনেকে তাত নাথাকোগৈ দিল্লীত আৰু যদি তুমি যেতিয়া এয়াৰপৰ্টত কাম কৰিছিলা ৰাডাৰ অপাৰেটৰ আছিলা তেতিয়া তুমি যদি তাত থাকিলাহেঁতেন মই দৌৰি গলোহেঁতেন তাত তোমাক লগ পালোহেঁতেন সেইটো মই এতিয়া ভুলতো নাভাবো ভুলতো নাভাবো এইটো কথা কিন্তু মোৰ মনত মানে হেৰি আছিল নাই এইটোৱে ভাল লাগে এইটোৱে ভাল হয় ভাল সঁচাকৈ ঈশ্বৰৰ কৃপাত ঠিকেইটো ধুনীয়াকে ৰেডিঅ'ত তেনেকে নাটক কৰিলো সুবৰ্ধন চৰিত্ৰ কৰিলো আৰু গোটেই মানুহখিনি যিখিনি মানুহ সেই মানুহখিনি আটাইখিনি মই কি কম আৰু যিখিনি গুণগত অৰ্হতা থকা মানুহ সেই মানুহখিনিকে লগ পাইছে আপুনি লগ পাইছে আপোনাৰ এতিয়ালৈকে আপুনি যিমান চৰিত্ৰ কৰিলে বহুত কৰিলেতো 100খন ছবি ধেমালি নেকি ইমান বিলাক চৰিত্ৰ কৰিলে আপোনাৰ ভাল লগা চৰিত্ৰ কোনটো আপোনাৰ প্ৰত্যেকটো চৰিত্ৰই মোৰ ভাল লাগে মোৰ বেয়া লগা চৰিত্ৰ এটাও নাই কাৰণ মোৰ কাৰণে মোৰ মানুহজনীৰ লগত যিটো চৰিত্ৰ মিলিব সেইটোতেতো মোক ল'ব গতিকে মই নাভাবো যে এইটো মই হীনমান্যতাটো নুভোগে যে মোক মেইন ৰোলটো কিয় নিদিলে যিটো ৰোলকে মোৰ কাৰণে
ঠিক হৈছে দুলালদাই যেনেধৰণে কৰিবলৈ দিয়ে তেনেকেই কৰোঁ কেতিয়াবা কি হয় দুলালদা যেতিয়া বিয়া পতা নাছিলে তেতিয়া দুলালদা ঘৰ বুলি আছে কিবা ক'ৰবাত যে যাব লাগিব এইবোৰ ভাৱ নাই আমাৰ ঘৰ বিলাকতো বন্ধ আৰু তেতিয়া আমি বিলাকৰ ল'ৰা ছোৱালী ঘৰ গোটেইবিলাক ৰিহাৰ্চেল কৰি থাকো ভাগ্য ভাল আছিল যে ৰবীন্দ্ৰ ভৱনৰ পৰা আমবাৰী ঘৰখনত আছিলো মই ওচৰৰ ঘৰ আৰু কেতিয়াবা ইমাৰ্জেঞ্চিৰ সময়ত সেই ৱাল পাৰ হৈও আহিছো ৰিহাৰ্চেল কৰিবলৈ অকল সেইটো বুলিও নহয় নিজৰ চাকৰিটো ৰক্ষা কৰিবলৈ তেনেকুৱাকে আহিছিলো বহুত মধুৰ স্মৃতি সেইবিলাক আৰু আমি বিলাক য'ত নাটক কৰিবলৈ গৈছিলো তেতিয়া দুলালদাৰ লগত বা দুলালদাৰ যিখিনি অৰ্হতা সেইখিনি হিচাপে আমাৰ লগত ট্ৰেইনখনত নগলেও হ'লহেঁতেন বা কেতিয়াবা এনেকুৱা হৈছিল যে দুলালদা কেতিয়াবা আমাৰ যিখন ছেট নিয়া এখন ডাঙৰ ট্ৰাক আছে সেই ট্ৰাকখন মাতি আনে নহয় এই ট্ৰাকখনতে বাকী বিলাক আৰ্টিষ্টো যায় পোনাদা মানে ইন্দ্ৰবনীয়া আৰু দীনেশ দাস আৰু কমলা শইকীয়া এনেকুৱাকৈ গোটেইবিলাক আৰু কি হয় মোক যেনিবা সন্মান সূচক ভাৱে আগফালে যে ট্ৰাকৰ আগফালে নাই সেইকেইটা পিছৰ আৰু এটা আছে সেইটো দুলালদাও তাতে বহে তেনেকুৱাকে আৰু কেতিয়াবা এনেকুৱা বৌ কিন্তু যথেষ্ট অৰিহণা আছে দুলালদাৰ লগত মানে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই তাৰপিছত আপুনি এই যি বহু পৰিচালকৰ দ্বাৰা পৰিচালিত হৈছে আপুনি চৰিত্ৰত প্ৰিয় পৰিচালক কোন আপুনি কাম কৰা আচলতে সঁচা কথা ক'বলৈ হ'লে ডাইলগ এটাও ইফাল সিফাল নোহোৱাকে কৰিব লগা হ'লে ভৱেন শইকীয়া ছাৰ আৰু ইফালে টেকনিকেলি যদি চিন্তা কৰো জানু বৰুৱা তেওঁলোকৰ লগতো মই এক্টিং কৰিছো তেওঁলোকৰ মানে পৰিচালনাত সেইখিনি কৰি মই নিজকে সৌভাগ্যৱতী বুলিয়ে ভাবো অকল তেওঁলোকে বুলি নকওঁ একেবাৰে চন্দ্ৰমোদৈলৈকে যিখিনিয়ে মই কাম কৰিছো মাঘত মামণি বিয়া বা যিখিনি সহযোগী শিল্পী আছিলে মোৰ লগত কাম কৰা প্ৰত্যেককে মই শতবাৰ নমস্কাৰ কৰো আৰু তেওঁলোকেও মানে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিলে আৰু আচলতে অকলে মই এক্টিং কৰা নাই অকলে মই কেতিয়াও এক্টিং কৰা নাই তুমিও মোৰ লগত এক্টিং কৰিছা মনত আছেনে গতিকে মই নাভাবো যে অকলে চেতনা দাসে কৰি যাম আৰু মই এইটোও নাভাবো মই ফালি দিম সাংঘাতিক কৰিম এইটো ৰোল এনেকে যে ভাবে সেইটো মোৰ মনত কেতিয়াও নাই কিন্তু এটা কথা বাইদেউ আপুনি এতিয়া অলপ দিন আপুনি ধৰক কাম কৰা নাই অলপ দিন বেছি দিনটো হোৱা নাই আপুনি অলপ দিন আপুনি কাম কৰা নাই কিন্তু আপোনাৰ অসমৰ ৰাইজে কিন্তু আপোনাক বাইদেউ এতিয়াও সেই আগৰ চেতনা দাস হিচাপে কিন্তু চাব বিচাৰে আপুনি ভাবেনে এইটো কথা এতিয়াও কিন্তু আপোনাক এইটো কথা মানে মই বহুত মানে কমন পিপুলৰ লগত মই খুব থাকোতো গতিকে মই জানো মানে গতিকে আপোনাক কিন্তু মানে সেই আগৰ চেতনাত আছে বুলি ভাবি থাকে আপোনাৰ যে অকমান বয়স হৈছে বা আপুনি যে ধৰক আজিকালি অকমান কাম কমকে কৰে সেই কথাটো কিন্তু অসমৰ ৰাইজে কেতিয়াও মানি নাভাবে আৰু মোৰ সেইখিনিয়ে মৰম মোৰ খুব ভাল লাগে সেইকাৰণে যে অলপতে গৈছিলো যে মূলা গাভৰু এটা এৱাৰ্ড দিছে আৰু ইমান দূৰলৈ গৈছো মই তেতিয়া ভাবিছো মোৰ সোঁহাতখন অকণ অসুখৰ কাৰণে এইটো চাইড মোৰ হেৰি হৈছিলে পেৰালাইচিছ হৈছিল কিন্তু তথাপি মই দাঙিব পৰা হৈছো বা ভাতখিনি নিজে খাব পাৰো বাওঁ হাতখন পুৰা পাৰো তৰোৱালখন দি দিলো নহয় দাঙি একদম মূলা গাভৰু চবৰে হাত চাপৰি আৰু কৈছো এইটো হৈছে কি মানুহৰ উৎসাহ উদ্দীপনা মানুহখিনিয়ে মোক যে যি আশীৰ্বাদ দিলে মৰম কৰিলে সেইটো মোৰ ঔষধতকৈও বেছি কাম কৰিছে ঔষধতকৈও মোক বেছি কাম কৰিছে মই জানো মোৰ ছোৱালীহঁতে এতিয়া বৰকে মানে বাহিৰলৈ যাবলৈ তেনেকুৱাকে নালাগে ভয় কৰে ক'বা মা নালাগে নেকি এইটো ইমান দূৰ হ'ব কেঞ্চেল কৰিবা নেকি মই কৈছো এইটো কথা নকবি কবি মনমি তাইও বাৰু এই নাটক থিয়েটাৰ কৰে ক'ব নোৱাৰাকে আহি গ'ল গতিকে তাইও ছবি তবি কৰে গতিকে তাইক বৰকে নকয়
মন উন্মি সৰুজনী যিজনী দিল্লীত থাকে আমা নোৱাৰ দে এনেকৈ মই ক'লো নকওঁ সেইকাৰণে কৈ নিদিওঁ বা আমাৰ ঘৰত যিজন ছোৱালী আছে অনামিকা খবৰদাৰ একো নকবি একদম ক'বলৈ নিদিওঁ আৰু ডাঙৰজনীক ক'বলৈ দিওঁ কাৰণ এই বৰ বেছি হেৰি যাই বুজি পাই আচলতে কিন্তু কি জানে বাইদেউ মই এই কথাটো অনুভৱ কৰোঁ মই মোৰ দেউতাক দেখিছোতো মোৰ দেউতাৰ এতিয়া 94 সোমাব গতিকে মই দেখিছো যে মানুহৰ মাজত যেতিয়ালৈকে আৰ্টিষ্ট শিল্পী যেতিয়া মানুহৰ মাজত থাকে তেতিয়াহে জীয়াই থাকে একেবাৰে মানুহৰ মাজত যদি নাথাকে কিন্তু আপোনাৰ গাটো বেয়া হৈছে বুলি আমি মোৰ স্বামীয়ে যেতিয়া গম পালে নহয় মোৰ স্বামীয়ে আপুনি বিশ্বাস কৰক মোৰ স্বামীয়ে ইয়াত মানে হুলস্থুল লগাইছে যে বাইদেউ কিয় তাত থাকিব বাইদেউক ইয়ালৈ লৈ আহিব লাগে কাৰণ অসমৰ মানুহে বাইদেউক চিনি পাব বাইদেউৰ মূল্য বুজিব তাৰ মানুহেতো বাইদেউক এগৰাকী ৰোগী বুলি ভাবিব নালাগে ইয়ালৈ তুমি কিবা এটা খবৰ কৰা ইয়াত মানে বিভিন্ন সংগঠনৰ নাম কৈছে তেখেতসকলক ফোন কৰা বাইদেউক তাৰপৰা লৈ আহিব লাগে গতিকে মানে এই বস্তুটো যে এই অসম মানে য'ত আপোনাৰ মানে প্ৰাণ আছে কেতিয়াবা আপোনাৰ এনেকুৱা ভয় হয় নেকি বাইদেউ যে মই অকলশৰীয়া হৈ যাম নেকি কোনোবা দিনা এনেকুৱা ভাৱ হয় নেকি বাৰু নহয় ন নাই অসমৰ ৰাইজে কাৰণ মোৰ এওঁৰ পৰিয়ালটোৰ কথাও কৈছো বা মোৰ মাহঁতৰ পৰিয়াল আছে অকল যে পৰিয়াল মোৰ সেই দুটাই নহয় তাতোকৈ গোটেই অসমবাসী ৰাইজে মোক কোনোবাই নহয় কোনোবাই মোক বচাই দিবই কোনোবাই মোক মৰম কৰে প্ৰত্যেকৰে মৰম আছে প্ৰত্যেকক মই ভালো পাওঁ এইটো মানে বেছি কোৱা নাই কিন্তু মই সাধাৰণভাৱে ফুটপাথ দি গলেও যেনেকে মাতে অ বাইদেউ ভালে আছে ই আয়ৈ দেহি এই যে আয়ৈ দেহি এই আয়ৈ দেহিটোতো গোটেই মৰমখিনি সোমাই আছে আৰু তেতিয়াতো কোনেও তেতিয়া মৃদুলাৰ লগতে কোনোবা দিনা গৈ আছো বাইদেউ আপুনি এতিয়া ৰৈ যাব লাগিব মই আগবাঢ়ি যাম দেই বাইদেউ মই গাড়ীখনত বহি থাকিম দেই এনেকে কৈ দিয়ে মই এই নালাগে ৰবা এনেকে কওঁ নহয় অ বাইদেউ ইমান ভাল পাই যে সেইটো আছে অন্য কথা নাই এই আমাৰ অসমবাসী ৰাইজ ইমান সৰল সহজ মাইকী মানুহখিনি ইমান ভাল মতা মানুহে হওক মাইকী মানুহে হওক তেনেকুৱাকে চবেই মোক প্ৰাণৰ বুলি ভাবে আৰু ময়ো ভাল পাওঁ নিজৰ মানুহ বুলি ভাবে চেতনা দাস আমাৰ ঘৰৰ মানুহ হয় নহয় বাৰু কওকচোন একেবাৰে চবেই ভাবে যে নহয় চেতনা দাস অভিনয় কৰে বাৰু সেইটো বেলেগ কথা তেখেত আমাৰ ঘৰৰ মানুহ তেনেকে বুলি ভাবে আচলতে হয় নহয় বাৰু একেবাৰে গ্লেমাৰ থকা আৰ্টিষ্ট নহয় যে সেইটো হয় নে নহয় মই নাজানো সেইটো নাপায় গ্লেমাৰটো মোৰ দৃষ্টিতটো গ্লেমাৰটো এটা বেলেগ বস্তু মোৰ দৃষ্টিত গ্লেমাৰ হৈছে মানুহে দিয়া মৰমখিনিহে আচলতে গ্লেমাৰ আচলতে মানুহে যদি আপোনাক মানে দেখাৰ লগে লগে যদি আপোনাক মাতি দিব পাৰিছে সেইটোহে গ্লেমাৰ মই ভাবো দেই এইটো মোৰ ভুল হ'ব পাৰে মই নাজানো কিন্তু সেইটো মোৰ মানে অনুভৱ কিন্তু গ্লেমাৰটো এটা বেলেগ বস্তু কিন্তু আপোনাক মানে ভাবে যে ই চেতনাবিদ আমাৰ ঘৰৰ মানুহ দেই তেনেকে কোনো মই কৈ দিম চিনাকি মানুহ তেনেকুৱা হয় এই যে মৰমটো যে বাইদেউ এই মৰমটো কিন্তু চব আৰ্টিষ্টে নাপায় মই সেইকাৰণে কওঁৱে মোৰ ছোৱালীহঁতক মই আত্মীয় স্বজনক কওঁ যে নহয় এইটো কথা নকবি মই অকল তহঁতেই আপোন পৰিয়াল নহয় মই এই মানুহবিলাকো বুকুৰ আপোন কাৰণ মোক চবেই ইমান মৰম কৰে কেনেকে লোকৰ মানুহ নি মোক বেয়া পায় কেতিয়াও নকৰে গতিকে মোৰ এই ভাৱটো আছে কি বহুত মই এটা কথা কওঁ কি এদিন উৰ্বশী চিনেমা হলৰ আগত দেই এখেত মই চিনেমা চাই পেলাই আহিছো তাৰপিছত মানুহ এজন আহিলে যে ইয়ালা মানুহজনী মই আগতে পালো মোক একদম এনেকে মানে মানুহজনে তেতিয়া কৈছে মামন মানুহজনে খুব মৰমত কৈছে তুমি মানুহজনক বেয়াকে নকবা মানে এওঁ কৈছে লাহে কৈছে মানুহজনক তুমি বেয়াকে নকবা বেয়াকে নাচাবা মামন ভালকে কৈছে মানে চকুৰ আগত পাই গল কব নোৱাৰা হৈ গৈছে মানুহজনী মই লগ পাই গলো বুলি একদম এনেকে নিজৰ যেন মানুহ ঠিক তেনেকুৱাকে যে মৰম কৰি উৰ্বশী চিনেমা হলত এতিয়া মই মানে নিজে যে থতমত খাই গল থতমত খালো কি হ'ল তাৰপিছতে এওঁ কৈছে কি একো নহয় মামনে একো বেয়াকে কোৱা নাই তোমাক আজি চকুৰ আগতে দেখা পালে কাৰণে মানুহজনী হয় কিন্তু এই মৰমটো বাইদেউ এই মৰমটোৱে কিন্তু আপোনাক সজীৱ কৰি ৰাখিছে সেইটোতো হয় কিন্তু আপোনাক মানে বহু দৰ্শকৰো অনুৰোধ হব আজি এইটো চালে ময়ো কব বিচাৰো আপুনি আকৌ অভিনয়লৈ ঘূৰি আহক আপুনি আকৌ মাতিলে আপুনি অভিনয় কৰিবলৈ আহিব নে নাই
কিয় নোৱাৰিম আপুনি আকৌ অভিনয়লৈ উভতি আহক কাৰণ আপুনি এতিয়া সুস্থ হৈ আছে আৰু তেতিয়া কিবা এটা গাটো বেয়া আছিল সেইটো বেলেগ কথা গা মানুহৰ বেয়া হবই সেইটো ডাঙৰ কথা নহয় কিন্তু আপুনি আকৌ আগৰ নিচিনাকে অভিনয় কৰক আকৌ মাতিলে কৰিম তাৰমানে এতিয়া মোৰ অকমান বয়স হৈছেতো ঠিক আগৰ নিচিনাকে একেবাৰে গোটেই পেজ মাতি দিব পাৰো সেইটো অকমান কম হ'ব কাৰণ নহয় এইটো আচলতে মই কৈছো যে মোৰ কুস্তিত যে মালিকা মনোবলী মনৰ বলটোৱে মোক জীয়াই ৰাখিব হয় হয় বাইদেউ মই নোৱাৰিম বুলি নাভাবো মই কিয় নোৱাৰিম